আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এখন TLMৰ সঁজুলি, বিগ বুক। আহকচোন তেন্তে সাধুটোৰ মাজলৈ যাওঁ। এদিনাখনৰ কথা। সেইদিনা বৰ চোকা ৰ'দ। এজনী কাউৰীয়ে পানীৰ পিয়াহত অনাই বনাই ঘূৰি ফুৰিছিল। ইফালে সিফালে চাওঁতে কাউৰীটোৱে এটা কলহ দেখা পালে। কাউৰীটো উৰা মাৰি আহি কলহটোত পানী আছে নাই চুমি চালে আৰু অকণমান পানী দেখিলে। তাৰপিছত সি দেখিলে সেইখিনি পানী সি ঠোঁটৰে ঢুকি নাপায়। তাৰপিছত কাউৰীটো বিবুদ্ধিত পৰিল। এনেতে হঠাৎ কলহটোৰ ওচৰত কিছুমান শিলগুটি দেখা পালে। কাউৰীটোৰ ততালিকে বুদ্ধি ওলাল। কাউৰীটোৱে ভাবিলে কলহটোত শিলগুটিকেইটা পেলাই দিলে পানীখিনি ওপৰলৈ উঠি আহিব আৰু সি পানী খাই যাব পাৰিব। সেই বুলি ভাবি সি উৰা মাৰি শিলগুটিকেইটাৰ ওচৰলৈ গ'ল। ঠোঁটেৰে এটা এটাকৈ শিলগুটি আনি কলহটোত ভৰাবলৈ ধৰিলে। কিছু সময়ৰ পিছত লাহে লাহে পানীখিনি কলহটোৰ ওপৰলৈ উঠি আহিল। কাউৰীটোৱে পানীখিনি ঠোঁটৰে ঢুকি পালে আৰু হেঁপাহ পলুৱাই পানী খালে। সি মনতে বৰ আনন্দ পালে। এতিয়া সাধুটোৰ পৰা পোৱা নীতি শিক্ষা হৈছে বুদ্ধি থাকিলে যিকোনো উপায় ওলায়। বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে সহজতে কৰিব পাৰি। ধন্যবাদ।